নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ প্ৰথমে স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে বন্ধুসকল, আজি আমি ডিছকাশ্যন কৰিম যোনটো LPUP যোনটো কাট অফ ৰেংক হ'ব গৈ আছে আৰু ইয়াৰ ওপৰত ডিষ্ট্ৰিক্টৰ ওপৰত ডিপেণ্ড কৰিছিলে। বহুতে মোক কমেণ্ট কৰিছিলে আৰু আপোনালোকক মই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই ধুবুৰী ডিষ্ট্ৰিক্টৰ লিষ্টটো অ'পেন কৰিছোঁ আৰু আপোনালোকে যদি চাই ধুবুৰী ডিষ্ট্ৰিক্টৰ আগৰ যোনটো কাট অফ ৰেংক আছিলে OBCৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে টেটত মানে হাইয়েষ্ট পাৰ্চেণ্টেজ 58 আছিলে তেখেতৰ। মই নেমটো ডাইৰেক্টলি দেখাব নোৱাৰিম, যদি বিচাৰে আপোনালোকে লিষ্টখন ডাউনলোড কৰি চাব পাৰিব। মেইল আছিলে, মেইল কেণ্ডিডেট আছিলে, 222 পাইছিলে টোটেল মাৰ্কছ আৰু ধুনীয়াকৈ আপোনালোক মানে আছামিজ টিচাৰত ভেকেঞ্চি পাই গৈছিলে। নেক্সট ফিমেল কেণ্ডিডেট আছিলে এজন আৰু ওমেন ৰিজাৰ্ভেশ্যনত আছিলে 219ত পাইছে। তেখেতৰ মানে টেটৰ পাৰ্চেণ্টেজবোৰ চাওকচোন বাৰু, ইমানো হাই নহয়। বহুতে মানে কৈ থাকে যে টেটৰ পাৰ্চেণ্টেজ বহুত বেছি লাগিব, এইটো নহয়। চাব পাৰি আগৰ পৰা আপোনালোকে অনুমান লগাব পাৰিছে মানে টেটৰ পাৰ্চেণ্টেজবোৰ কেনেকুৱা আছিলে কেণ্ডিডেটসকলে। ইমান হাই নহয়, মেক্সিমাম মানে আপোনাৰ হাই ছেকেণ্ডেৰী মাৰ্কৰ ওপৰতে বেছিভাগ ডিপেণ্ড কৰি কেণ্ডিডেটসকলে পাইছিলে। কিন্তু এইবাৰতো হাই ছেকেণ্ডেৰী মাৰ্কৰ কোনো গুৰুত্ব দিয়া নহ'ব। গতিকে টেটৰ যিসকল মানে কেণ্ডিডেটৰ মাৰ্কটো অকণ বেছি আছে তেওঁলোকে পোৱা চান্সেছ আছে। গতিকে আপোনালোকে টেনশ্যন নল'ব, যিসকল কেণ্ডিডেটৰ টেটৰ মাৰ্কটো ভাল আছে তেওঁলোকে মানে পোৱা চান্স বহুত বেছি আছে, আৰু যিসকলৰ টেটৰ মাৰ্কটো কম আছে তেওঁলোকৰ মানে অলপ চান্সেছটো কম। ঠিক আছে বন্ধুসকল, ধৰি লওক আপোনাৰ যদি মানে 60+ আছে তেন্তে টেনশ্যন ল'বলগীয়া কথা নাই, আৰু 60তকৈ কম থাকিলে অলপ অসুবিধা হ'ব পাৰে জেনেৰেল আৰু OBC কেণ্ডিডেটৰ ক্ষেত্ৰত। কিন্তু SC আৰু ST কেটেগৰীৰ ক্ষেত্ৰত 60তকৈ কম থাকিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। ঠিক আছে বন্ধুসকল, এতিয়া আপোনালোকক মই স্ক্ৰল কৰি আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই লওক। লাহে লাহে আপোনালোকে লিষ্টখন চাওক। UR কেটেগৰীৰ পৰা UR কেটেগৰীৰ ক্ষেত্ৰত চবতকৈ হাইষ্ট গৈছিলে, অলপ মই দেখাই দিছোঁ বাৰু। 235 গৈছিলে টোটেলটো, আৰু টেটত পাইছিলে 70%। ঠিক আছে, চাব পাৰিছে। অলপ স্ক্ৰল আৰু ডাউন আপ কৰি দিছোঁ যাতে বন্ধুসকলে চাব পাৰে ধুনীয়াকৈ। স্ক্ৰল কৰিলে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, আৰু বাকী ডিষ্ট্ৰিক্টবোৰ আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম যদি লাগে। আৰু আপোনালোকৰ আজিৰ ভিডিঅ'টোৰ মেইন কথাটো হৈছে যে আপোনালোকে যিসকল মানে কেণ্ডিডেটৰ টেটৰ মাৰ্কটো ভাল আছে তেওঁলোকৰ টেনশ্যন ল'বলগীয়া কথা নাই, আৰু যিসকল কম আছে তেওঁলোকৰ টেনশ্যন নল'ব, কিন্তু আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত ডিপেণ্ড কৰিব। চাব মতে ধুবুৰী ডিষ্ট্ৰিক্টটো আৰু আপোনাৰ দৰং ডিষ্ট্ৰিক্টটো, তাৰপিছত আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টসমূহত সাধাৰণতে আগৰবাৰৰ তুলনাত এইবাৰ অলপমান বেছি যাব, বেছিও নাযাব বন্ধুসকল, এটা নিৰ্দিষ্ট মানে মানদণ্ডত যোৱা চান্স আছে। কম বুলি ক'লে আপোনাৰ যিবোৰ কেণ্ডিডেট মানে ডিষ্ট্ৰিক্টত পষ্ট কম আছিলে সেই ডিষ্ট্ৰিক্টত অলপ মানে কাট অফটো কম যাব, কাৰণ আপোনালোকে চাওক য'ত মানে পষ্ট কম থাকে বহুতে এপ্লাই নকৰে, এইটো চাবলগীয়া কথা। ঠিক আছে বন্ধুসকল, গতিকে ইমানকৈ সামৰণি মাৰিছোঁ, আৰু নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক শ্বেয়াৰ কৰি দিম। ধন্যবাদ।